वेलकम टू गाइस। तो आज वीडियो बनेगा आसामिस में। तो আমাৰ ঘৰৰ ওচৰতে বৰ্তা ঘৰ আছে। আমাৰ ঘৰৰ ওচৰ কাষতে লাগি আছে, অলপ দূৰ 2-3 খোজমান দিলেও বৰ্তাহঁতৰ ঘৰ পাই যাব কোৱা কথা। আৰু আমাৰ বৰ্তাহঁতৰ ঘৰবিলাক অৱস্থা দেখিব পাৰে, এনেকুৱাকৈ বেয়া হৈছে মানে বুজাব নোৱাৰোঁ। ঘৰ দুৱাৰবোৰ মানে গোটেই কাপোৰ কানি দা কটাৰী সেইবিলাক চব মানে বোকাত একেবাৰে বেয়া হৈ গ'ল। কিছুমান বস্তু বিচাৰি পোৱা নাই, আৰু ঘৰৰ ভিতৰৰ বস্তু মানে গোটেই অৱস্থা বেয়া। পিছফালে লৈ সকলো লেট্ৰিন, গা ধোৱা ৰুম, টিউবৱেল, সকলো বস্তু মানে চব বেয়া কৰি দিলে। আৰু সকলো বস্তু কেইটামান বস্তু হেৰাব লগা হ'ল, মানে পানীত উতুৰি লৈ গুচি গ'ল, আৰু কিছুমান পানীতে মৰি থাকিলে। আৰু গৰু গোহালিবিলাক চব এদাই গ'ল। মানে ঘৰৰ পিছফালে এইবোৰ কাপোৰ কানি মানে 15 দিনমান হৈ গ'ল, অল ধ্বংস। তো আপোনালোকে ভিডিঅ'টো চাইছে যদি প্লিজ শ্বেয়াৰ কৰি দিব, আৰু কোনোবাই যদি হেল্পিং কৰিব বিচাৰিব, আৰু আপোনালোকে হেল্প কৰাৰ আগত আমাৰ গাঁওখনতো এবাৰ আহিব, নাই এনেই আহি মেলি চাই যাব পাৰিব। কাৰণ হঠাৎ অহা বানপানীহে, এই ধৰিব নোৱাৰিলোঁ নহয় ইমান সোনকালে যে বানপানী আহি যাব। যিটো বেগত আহিলে বস্তু বাহানি তুলিবলৈও নাপালোঁ, আৰু মানে ৰাখিবলৈও যেনেকুৱা সুবিধা আছে। আমাৰ ঘৰৰ ওচৰৰ বৰ্তা ঘৰে, তো বৰ্তা ঘৰ কি হৈছে মানে বৰ্তাই জনাই দিব। তো দুখৰ কথা, অৱস্থা বেয়া হৈছে। আমাৰ ভিতৰীয়া গাঁও শান্তিপুৰ গাঁওখন, আৰু বহুত মানুহে নাজানে শান্তিপুৰ বুলি ক'বলৈ। মুঠপুৰৰ পৰা ভিতৰলৈ সোমাই যাব লাগে 24 নম্বৰ, নহ'লে শান্তিপুৰ ক'লেহে জনা যায়। চকী এইবোৰতো খোৱা মানে হাতীয়াৰ এইবোৰ বচন বৰ্তনবোৰ, আৰু ছাগলী এনেকৈ বচাওঁতে মানে কি হ'ল, এটা ছাগলী মানে তথাপিও এটা ছাগলী মৰা হ'ল। আৰু গাইজনী নাপালোৱে, বিচাৰি চালো গাইজনীটো গুচি গ'ল। সেইজনী তাৰমানে কি হৈছে, অকল এটা বস্তুৰ লগত বহুত বস্তু নষ্ট হৈছে। কি এইবোৰ বানপানী কেতিয়াবা আগতে হৈছিলে নেকি? নহয়, আগততো এবাৰ হৈছে নেকি, ইমান কম। এতিয়াতো বহুত ইয়াৰ পিছতে হৈছিল। এতিয়াতো 2026ত এনেকুৱা বানপানী আহিলে মানে নিজে বুজি পাইছোঁ, আৰু উঠি অহা প্ৰজন্মবিলাকেও গম পাইছোঁ যে এনেকুৱাকৈ বানপানী আহে। এইটো বানপানী আহি পেলাই আহে যদিও এনেকৈ লাহেকৈ আহে, ইমান খৰচা নাই। আহিছে পানী আহিছে, লাহেকৈ আহিছে, আকৌ সোমাইছে, আকৌ ওলাইছে, 2 দিনলৈকে ওলাই শেষ কৰিছে। কিন্তু ইমান হঠাতে আহি যে এনেকুৱাকৈ গোটেই ধ্বংস কৰি যাব, ঘৰে দুৱাৰে, গৰুৱে ছাগলীয়ে। গাহৰি যে ভাগ্য ভাল মানে পোৱা গ'ল বুলি। দেখি আহিব। এতিয়া এনেকৈ মোবাইলত চালেও আপোনালোকে গম নাপাব। ইয়াতে আহিব, আহি মেলি চাব। আমাৰ গাঁওখনতো এবাৰ চাব কাৰ কাৰ কি হৈছে, লোকচান হৈছে, হেৰুৱাবলগীয়া হৈছে কিছুমান বস্তু। সেইবোৰ বস্তু এতিয়া আমি ফোনত ক'লেও বুজি নাপাব। নিউজত আহিলে সকলো বস্তু বুজি পাব। আহি চাব এবাৰ, চাই মেলি জনাব, আৰু ওপৰলৈ যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'বোৰ। আৰু ইমানতে ভিডিঅ' আৰু